বাংলাদেশত সনাতনী হিন্দুসকলৰ ওপৰত হৈ থকা বৰ্বৰ আক্ৰমণ আৰু অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আজি তামুলপুৰৰ কুমাৰীকাটাত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে ইউনুছ চৰকাৰ হাই হাই, বাংলাদেশ চৰকাৰ হাই হাই, চিন্ময় কৃষ্ণদাস ব্ৰহ্মচাৰী মুক্তি দিয়ক, ভাৰত বিৰোধী মৌলবাদী শক্তি হুঁচিয়াৰ, বাংলাদেশ দ্বিখণ্ডিত কৰি হিন্দুৰ বাবে পৃথক ৰাষ্ট্ৰ গঠন কৰক, সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জিন্দাবাদ আদি শ্লোগানেৰে উত্তল কৰি তোলে কুমাৰীকাটা। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় নেতাকৰ্মীৰ লগতে বিভিন্ন দল সংগঠনৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। বিভিন্ন সময়ে হিন্দু সংখ্যালঘুৰ ওপৰত বিভিন্নভাৱে অত্যাচাৰ চলি আহিছে আজিৰ পৰা বহু আগৰ পৰাই, আৰু বিশেষকৈ ইউনিছ চৰকাৰ হোৱাৰ পিছৰ পৰাই আমি দেখিব লাগিছে। আৰু বেছিকৈ এই বাংলাদেশৰ মৌলবাদী এটা শক্তিৰ দ্বাৰা এই হিন্দু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি আছে। শেহতীয়াভাৱে সিদিনা এই ইস্কন ধৰ্মৰ চিন্ময় কৃষ্ণ ব্ৰহ্মচাৰী তেখেতক গ্ৰেপ্তাৰ কৰিছে। তো আমি আজি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামুলপুৰ জিলা সমিতি আজি এই বিশাল প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ এটাই কাৰণ যে চিন্ময় কৃষ্ণ ব্ৰহ্মচাৰীক মুক্তি লাগে, আৰু বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত যি অত্যাচাৰ হৈ আছে এই অত্যাচাৰসমূহ বন্ধ হ'ব লাগে। অন্যথা আমি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে হয় আমি সমগ্ৰ এই ভাৰতৰ হিন্দু একত্ৰিত হৈ আন্দোলন কৰিম। ইতিমধ্যে আমি গুৱাহাটী আন্দোলন কৰিছোঁ, আমি এই বিটিআৰত আন্দোলন কৰি আছো। আমাৰ প্ৰত্যেকটা জিলাতে আন্দোলন চলিব, আৰু পৰৱৰ্তী সময়ত আমি দিল্লীলৈকে এই আন্দোলন আমি লৈ যাম। আমাৰ এটাই দাবী, আমি হিন্দুসকল সুৰক্ষিত হ'ব লাগে, আমাৰ বাংলাদেশত যি সংখ্যালঘু হিন্দুসকল আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতে গুৰুত্ব ভূমিকা পালন কৰক, যে তেওঁ গুৰুত্বপূৰ্ণ পালন কৰক, যে বাংলাদেশৰ হিন্দুসকলক সুনিশ্চিত প্ৰদান কৰিব লাগে। নহ'লে বাংলাদেশক ভাৰতৰ পৰা বাংলাদেশ যেনেকৈ দ্বিখণ্ডিত কৰিছিল, আমি বিচাৰোঁ বাংলাদেশত দ্বিখণ্ডিত কৰি হিন্দুৰ বাবে এটা পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে। বৰ্ষতে প্ৰতিবাদ চলিছে, আৰু আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ইতিমধ্যে গুৱাহাটীৰ মাজমজিয়াত এটা প্ৰতিবাদ আমি অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু এজন সনাতনী হিন্দু হিচাপে গাৰ তেজ ঠাণ্ডা হৈ যোৱা নাই। আজি ফেচবুক হওক বা ছ'চিয়েল মিডিয়াত আমি যিবোৰ বস্তু দেখা পাই আছোঁ, বাংলাদেশৰ থকা আমাৰ যিখিনি আমাৰ সংখ্যালঘু মানুহ আছে তেওঁলোকৰ ওপৰত যি নিৰ্যাতন, সেই নিৰ্যাতনৰ কবলত পৰি তেওঁলোকে তাত হাহাকাৰ কৰি আছে। আৰু সেই হাহাকাৰ কৰি থকাৰ মূল কাৰণটো হ'ল কি, আপোনালোকে গম পায়, কিছুদিন আগতে ছাত্ৰ আন্দোলনৰ গইনালৈ বাংলাদেশৰ চৰকাৰ পতন হয়। ডক্টৰ মহম্মদ ইউনিছৰ নেতৃত্বত যি স্বৈৰাচাৰী মানে এটা মৌলবাদী দলে বাংলাদেশক নিজৰ প্ৰত্যেক সম্পত্তি বুলি ভাবি বাংলাদেশক শাসন চলাইছে। আৰু এই বাংলাদেশক শাসন চলাই সেই বাংলাদেশত তেওঁলোকৰ এটা মনত এজেণ্ডা বান্ধি লৈছে যে বাংলাদেশত অকল বঙালী মুছলিমখিনিহে থাকিব, বাকী বাংলাদেশত কোনো থাকিব নোৱাৰিব বুলি তেওঁলোকে মনত থিৰ কৰি লৈছে। সেই কথাটো আমি কঠোৰভাৱে গৰিহণা দিওঁ, কাৰণ হিন্দু স্থানৰ ঔৰসত জন্ম পোৱা বাংলাদেশ আজি হিন্দুসকলকে মাৰধৰ কৰি হিন্দুসকলক অত্যাচাৰ কৰি আছে। সেই বিষয়টো লৈ পেলাই আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন লগত আমাৰ বিভিন্ন দল সংগঠনে বৰ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আৰু এই ধৰণৰ স্বৈৰাচাৰী শাসনক প্ৰতিবাদ কৰি আমি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু হিউমেন ৰাইটছ জেনেভা আৰু বাংলাদেশৰ যি স্বৈৰাচাৰী মৌলবাদী মানে শাসন চলাই আছে ইউনিছ গভৰ্ণমেণ্টক আমি ধিক্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমেদি সকলো হিন্দু, সেই বঙালী হওক, মাৰোৱাৰী হওক, বিহাৰী হওক, নেপালী হওক, আদিবাসী হওক, সকলোৱে একগোট হৈ আজি আমাৰ ধৰ্ম লৈ পেলাই যিহেতু কথা আহিছে, ধৰ্ম ৰক্ষাৰ কাৰণে সকলো ওলাই আহিব লাগে। লগে লগে আৰু ভাৰত চৰকাৰক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, আজিৰ পৰা বহু বছৰ 1971 চনত যদি পাকিস্তানৰ অত্যাচাৰৰ কবলৰ পৰা হিন্দুসকলক ৰক্ষাৰ কাৰণে বা বাংলাদেশৰ মুছলিমক ৰক্ষাৰ কাৰণে তেতিয়াই যদি পাকিস্তানক দুভাগ কৰি বাংলাদেশত জন্ম দিব পাৰিছিল নিজৰ সেনাবাহিনী পঠাই, কিন্তু আজিও তেনে এটা ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে আমি গুৱাহাটীৰ প্ৰতিবাদত আমি কৈছিলোঁ, যদি ভাৰত চৰকাৰে ভাবে তাতে তেওঁৰ ভাৰতৰ বিভিন্ন আৰ্মি বা ফ'ৰ্চ তেওঁলোকে পঠাই তেওঁলোকৰ অসুবিধাত পৰিব বা তেওঁলোকৰ ক্ষতি হ'ব, তেতিয়াহ'লে আমাক তেওঁলোকে ৰিক্ৰুট দিয়ক, আমি বাংলাদেশ যাবলৈ সাজু আছোঁ।